অফ এলিমেণ্টাৰী এডুকেশ্যন DEEৰ 5,500 পোষ্টৰ মেৰিট লিষ্টৰ কাৰণে আপোনালোকে বৰ্তমান চিন্তাত আছে। কাৰণ প্ৰায় 6-7 মাহ পাৰ হ'ল, কিন্তু আজিলৈকে মেৰিট লিষ্টৰ কোনো ধৰণৰ খবৰ আপডেট অহা নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মৰ্মে 2025 বৰ্ষৰ মে' মাহৰ ভিতৰত শিক্ষক নিযুক্তিকে ধৰি সকলো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। কিন্তু ডিচেম্বৰত প্ৰকাশ কৰা যোনটো বিজ্ঞাপন হয়, সেই বিজ্ঞাপনক লৈ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী কোনো এজনেই বৰ্তমান চিন্তিত নহয়। অৰ্থাৎ তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াটো কোনো ধৰণৰ ইমান ইম্পৰ্টেঞ্চ দিয়া নাই শিক্ষা বিভাগে। আৰু ফ্ৰেছ কেণ্ডিডেট বহুত প্ৰাৰ্থীয়ে বৰ্তমান এপ্লাই কৰিব লৈ আছে। গতিকে নতুন বিজ্ঞাপন প্ৰকাশ পাব নেকি? গতিকে প্ৰথমতে ক'ব গ'লে বিজ্ঞাপন প্ৰকাশ পাব। কাৰণ প্ৰত্যেক বছৰে প্ৰত্যেক একাডেমিক ছিজনত শিক্ষা বিভাগৰ LP UPকে ধৰি হাইস্কুল হাই ছেকেণ্ডেৰী সকলো বিভাগৰে টিচাৰ ৰিটায়াৰ হয় আৰু সেইকাৰণে প্ৰত্যেক বছৰৰ শেষৰ ফালে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ ফালে শিক্ষক নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰে। আপোনালোকৰ যোনটো 2023 ডিচেম্বৰ বিজ্ঞাপন আছিল, সেইটো 24ৰ ভিতৰত যিসকল ৰিটায়াৰ হ'ব তাৰ ভিত্তিত আছিল আৰু হয়তো এই বছৰতে আৰু এটা বিজ্ঞাপন প্ৰকাশ পাব। সেই বিজ্ঞাপন হ'ব 25 চনৰ মাৰ্চৰ ভিতৰত কিমান ৰিটায়াৰ হ'ব। গতিকে কিন্তু এইখিনিতে এটা ডাঙৰ কথা এইটোৱে যে যদিহে নতুন বিজ্ঞাপনটো প্ৰকাশ পায়, হয়তো আগৰ যোনটো বিজ্ঞাপন হয় সেই বিজ্ঞাপনটো কেঞ্চেল হ'ব বা হয়তো মাৰ্চ কৰি দিব, আপোনালোকে পুনৰ এপ্লাই কৰিব লাগিব। আৰু এটা এডভাৰটাইজমেণ্ট যদি 12 মাহ হৈ যায়, সেইটো হয়তো কেঞ্চেল হোৱাৰ চান্স যথেষ্ট পৰিমাণে থাকে। গতিকে আপোনালোকে কৰিবলগীয়া কাম এটাই যে আপোনালোকে DEEৰ অফিচত ভিজিট কৰক। গুৱাহাটীৰ পৰা যিসকল ওচৰ পাজৰ ব্যক্তি আছে, ওচৰ পাজৰ যিসকল ডিষ্ট্ৰিক্টৰ ব্যক্তি আছে, আপোনালোকে কাম কৰক। আপোনালোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচ ভিজিট কৰক, শিক্ষামন্ত্ৰীক লগ কৰক, নহ'লে আপোনালোকে DEEৰ যিজন ডাইৰেক্টৰ আছে তেওঁলোকক লগ কৰক। হয়, যিটো হ'ব আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আৰু এইটো যদি ডেট হৈ গৈ থাকে, আপোনালোকৰ যোনটো মেৰিট লিষ্টত নাম অহাৰ প্ৰবেবিলিটি সেইটো কম হৈ গৈ থাকিব। আপোনালোকে চাকৰি পোৱাটো এটা প্ৰব্লেম হৈ যাব। কাৰণ CTET প্ৰত্যেক বছৰে পাতি আছে আৰু যথেষ্ট সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে আৰু DLED BED প্ৰত্যেক বছৰে প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে। এইদৰে আপোনালোকৰ কম্পিটিশ্যন টাফ হ'ব যদি প্ৰত্যেক বছৰে ৰিক্ৰুটমেণ্ট নকৰে আৰু মেৰিট লিষ্টৰ নাম অহাটো হয়তো সম্ভৱ নহ'ব পাৰে। গতিকে আপোনালোকে যিমান সোনকালে পাৰে DEEৰ ডাইৰেক্টৰৰ অফিচত খবৰ কৰক, কণ্টেক্ট কৰক, আপোনাৰ গ্ৰুপত যাওক, সকলো লগ হৈ যাওক, স্মাৰক পত্ৰ দিয়ক, যাতে এই ডিচেম্বৰ ভিতৰত আপোনালোকৰ যোনটো এপইণ্টমেণ্ট হয় সেই এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো সম্পন্ন কৰে আৰু তাৰপিছত যাতে নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে। গতিকে এইটো আছিল ভিডিঅ'। থেংক ইউ, অল দ্য বেষ্ট।